জেৰাৰ সন্মুখীন হ'ল আৰু বৃহস্পতিবাৰে দিনৰ পৰা মাছ নিশালৈকে 11 ঘণ্টা এইজন সন্দীপন গাৰ্গক জেৰা কৰা হ'ল আৰু জেৰাত কি ক'লে সন্দীপন গাৰ্গে প্ৰথম কথা এইজন সন্দীপন গাৰ্গ একেবাৰে জুবিন গাৰ্গৰ কাষত আছিল আৰু 13 দিনৰ পিছত প্ৰথমতে সকলোকে খুদা পোছা কৰা হ'ল কিন্তু বহু পলমকৈ এইজন সন্দীপন গাৰ্গ অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা এওঁ কোনোদিন বিদেশ ভ্ৰমণ কৰা নাছিল জুবিন গাৰ্গক খাতনি ধৰিছিল যে দাদা মোক বাহিৰলৈ লৈ যাওক জুবিন গাৰ্গে তেওঁৰ কথা মানি তেওঁক লগত লৈ গৈছিল কিন্তু যেতিয়া সাগৰৰ পানীত জুবিন গাৰ্গে উশাহ ল'ব পৰা নাছিল যিটো তেওঁলোকে কোৱা ভাষ্য সেই সময়ত আমি দেখিছো সেই নাওখনৰ পৰা হাঁহি খিকিন্দালি কৰি থকা কিজনৰ মাজত এজন সন্দীপন গাৰ্গ আৰু এতিয়া তেওঁ মন্তব্য কৰিছে যে তদন্তত মই সহায় কৰিছো মানে তদন্তত বা তেওঁ ন্যায় বিচাৰিছে মানে জুবিন গাৰ্গৰ লগত কিবা এটা যে বেয়া হৈছিল সেই কথা স্পষ্ট হৈ পৰিছে আৰু এইজনৰ আটাইতকৈ ৰহস্যজনক ব্যক্তি কাৰণ জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ অহা মানুহজন সন্দীপন গাৰ্গ 13টা দিন সিনাৰ্জি এপাৰ্টমেণ্টত মনে মনে মৌনব্ৰত পালন কৰা মানুহজন সন্দীপন গাৰ্গ আৰু এতিয়াও আৰক্ষীৰ সন্মুখত স্পষ্টকৈ কথা নকোৱা মানুহজন হৈছে সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ আহিছে কিন্তু আটাইতকৈ ডাঙৰ কথা এইজন সন্দীপন গাৰ্গ যিজনৰ আটাইতকৈ ৰহস্য আৱৰ্তত আছিল বুলি কৈছিল সেইজনক 13 দিনৰ পাছত তেখেতক মতা হ'ল আৰু কালি গোটেই নিখাটো মানে দিনৰ পৰা প্ৰায় 12-1 মান বজালৈকে তেখেতক জেৰা চলোৱা হৈছে জেৰাত বহু কথা আহিছে কাৰণ তেওঁ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত কি কাৰণত দি থৈ আহিল অসম আৰক্ষীৰ এজন বিষয়া হৈ তেওঁ কিয় সমগ্ৰ ঘটনাটোত মোবাইলটো লৈ নানিলে আৰু লগতে ইমান দিন 13টা দিন তেওঁ কি কাৰণত মনে মনে আছিল আৰু এতিয়া কিহৰ ন্যায় বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু জেৰাত বহু কথা খুদা হৈছে কাৰণ তেখেত এজন অন্যতম সমগ্ৰ ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আমি জুবিনদাৰ সেই ভিডিঅ'টোত আমি দেখিছো সেই ইয়াতখনৰ পৰা জপিয়াই দিয়া বা তাত হাতুৰি থকা কিজনৰ ভিতৰত এটা কলা ৰঙৰ গেঞ্জি পিনি এজন সন্দীপন গাৰ্গো আছিল এতিয়ালৈকে 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এইজনকো সন্দীপন গাৰ্গ যিজনকো হয়তো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ 6টা দিনৰ অন্তত জেৰা অন্তত যিদৰে অমিত বাবা আৰু শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰা হ'ল হয়তো সন্দীপন গাৰ্গকো গ্ৰেপ্তাৰ কৰিব কাৰণ এইজনো তাত আছিলে তেওঁ খুদা পোছাৰ সময়ত আৰু তেওঁ নিজৰ ককায়েকৰ মৃত্যুৰ সময়ত আটাইতকৈ ডাঙৰ কথা যিটো সময়ত জুবিন গাৰ্গে উশাহ নাপাই কষ্ট পাই আছিল হাঁহি খিকিন্দালি কৰি থকা কিজনৰ মাজত কিন্তু এজন সন্দীপন গাৰ্গো আছিল আৰু তেওঁক জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাখনৰ পৰা 13 নম্বৰ দিনাখনৰ পৰা তেখেতক জেৰা চলাই থকা হৈছে হয়তো আজি পুনৰ তেখেতক এসআইটিত হাজিৰ কৰা হ'ব বা তেখেতক খুদা পোছা কৰা হ'ব খুদা পোছাৰ অন্তত স্পষ্ট হ'ব যে সন্দীপন গাৰ্গে কি দেখিছে কাৰণ সন্দীপন গাৰ্গ তাত আছিলে জুবিনৰ লগত কি হ'ল কাৰণ গৰিমা শইকীয়া গাৰ্গে যিখিনি কথা কৈছে যে এই তালৈ যোৱাৰ কথা পৰিকল্পনাৰ কথা জুবিন গাৰ্গে গৰিমা শইকীয়া গাৰ্গক জনোৱা নাছিল কোনে সেই কামটো ঠিক কৰিছিল আৰু তালৈ লৈ যোৱা মানুহকিজন কোন কাৰণ অসম এছ'চিয়েশ্যনৰ মানুহকিজনৰ কথা এতিয়ালৈকে কোনোৱে কোৱা নাই সেইটো আটাইতকৈ ডাঙৰ কথা অসম এছ'চিয়েশ্যনত তন্ময় বা অভিমন্যু তালুকদাৰ তেওঁলোকৰ ভিতৰত কোনে সেই পাৰ্টিটো ঠিক কৰিছিল কোনে জুবিন গাৰ্গক তালৈ নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিছিল সেই কথা সন্দীপন গাৰ্গে ভালকৈ জানিব কাৰণ এটা ভিডিঅ' এতিয়া ওলাই আছে য'ত এগৰাকী মহিলা কণ্ঠশিল্পীয়ে সেই ৰেষ্টুৰেণ্টখনত গান গাই আছিল বাৰখনত গান গাই আছিল জুবিন দাই তাত বহি গানটো শুনি থকাৰ কাষত এজন সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ একেবাৰে কাষতে বহি আছিল আৰু তাৰ পাছত তেওঁলোক হোটেললৈ গৈছিল নে নাই জুবিন দাই দৰব খাইছিল নে নাই জুবিন দাই কিমান সুৰাপান কৰিলে জুবিন গাৰ্গক সুৰাপান কৰাত সিদ্ধাৰ্থ শৰ্মাই বাধা দিছিল নে নাই নে জানি বুজিয়ে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱা হ'ল সেই সকলো কথা এইজনৰ পিছত পোহৰলৈ আহিব কিন্তু এতিয়ালৈকে সন্দীপন গাৰ্গে কি ক'লে মই আপোনালোকক মন্তব্যটো শুনাই দিব বিচাৰিছো আজিও আপোনাৰ জেৰা চলালে বহু সময় হ'ল দাদা আজি প্ৰায় 14 ঘণ্টামান হৈছে জেৰা চলিছে 2 নম্বৰ দিন হৈছে বাকী ইনভেষ্টিগেশ্যন পুৰা চলি আছে মই পুৰা ফুল কৰ্পৰেশ্যন কৰিছোঁ এছআইটিৰ লগত আৰু এই ইনভেষ্টিগেশ্যন টাইমত মই একো বেলেগ ষ্টেটমেণ্ট মই আপুনি নিশ্চয় লিখিত দিব পাৰিম অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীকো গ্ৰেপ্তাৰ কৰিছে আপুনিও লগতে আছিলে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে আপুনিও লগত আছিলে হয় কি ক'ব বাকী দুজন ভিতৰতে আছে নেকি দাদা এতিয়াও দাদা বাকী দুজন সন্দীপ দা বাকী দুজন ভিতৰতে আছে আজিও আপোনাৰ জেৰা চলালে বহু সময় হ'ল দাদা আজি প্ৰায় 14 ঘণ্টামান হৈছে জেৰা চলিছে 2 নম্বৰ দিন হৈছে বাকী ইনভেষ্টিগেশ্যন পুৰা চলি আছে মই পুৰা ফুল কৰ্পৰেশ্যন কৰিছোঁ এছআইটিৰ লগত
আৰু এই ইনভেষ্টিগেশ্যন টাইমত মই একো বেলেগ ষ্টেটমেণ্ট মই অপেনলিটো লিখি দিব পাৰিম অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীকো গ্ৰেপ্তাৰ কৰিছে আপুনিও লগতে আছিলে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে আপুনিও লগত আছিলে হয় কি ক'ব বাকী দুজন ভিতৰতে আছে নেকি দাদা এতিয়াও দাদা বাকী দুজন সন্দীপ দাদা বাকী দুজন ভিতৰতে আছে মুখ খোলা নাই এজন সন্দীপন গাৰ্গে স্পষ্ট হৈ পৰিছে এতিয়াও সাংবাদিকৰ আগত ভালকৈ কথা ক'বলৈ ভয় কৰিছে কি কাৰণত ভয় কৰিছে কিয় ইমান কথা লুকুৱাই ৰাখিছিল কাৰণ জুবিন গাৰ্গৰ যদি স্বাভাৱিক মৃত্যু হ'লতেন বা স্বাভাৱিক এটা দুৰ্ঘটনা সংঘটিত হ'লতেন তেন্তে সকলো কথা জলজল পটপটকৈ স্পষ্টকৈ ক'ব লাগিছিল কিন্তু তেওঁলোকে লুকুৱাই ৰাখিলে সমগ্ৰ ঘটনা আৰু লুকুৱাই ৰখা সকলৰ ভিতৰত অন্যতম হৈছে এজন সন্দীপন গাৰ্গ কাৰণ সন্দীপন গাৰ্গৰ কথা এইকাৰণে মই বাৰম্বাৰ কৈ আছো সমগ্ৰ ঘটনাটো অসমবাসী ৰাইজে কৈছে যে পৰিয়ালৰ কোনো ব্যক্তি তাত নাছিল পৰিয়ালৰ ব্যক্তি আছে এইজন হৈছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা আৰু তেওঁ সমগ্ৰ ঘটনা দেখিছে তেওঁ সিদ্ধাৰ্থ বা শ্যামকনু মহন্তৰ সৈতে তেওঁ ইমান দীঘলীয়া সম্পৰ্ক নহয় তেওঁ যাব লাগে কাৰণে গৈছিল আৰু তাত কি হৈছিল সঁচা কথাটো সন্দীপন গাৰ্গে ক'ব পাৰিব অমিত প্ৰভা মহন্তই ভিডিঅ' কৰিছিল নে নাই নে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অন্য কোনোবা মানুহ ইয়াত জড়িত আছে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিব আটাইতকৈ ডাঙৰ কথা সেই পাৰ্টিটো কোনে এৰেঞ্জ কৰিছিল তালৈ জুবিন গাৰ্গক নিবলৈ কোনে খাটনি ধৰিছিল জুবিন গাৰ্গক তালৈ কোনে লৈ গৈছিল আৰু সেই ইয়ট পাৰ্টিটোৰ যোনটো ভাড়া জানিব পৰা মতে 1,10,000 টকা কোনে তাত সেই পইচাটো দিছিল জুবিন গাৰ্গৰ পকেটৰ পৰাই গৈছিল নে আসাম এছ'চিয়েশ্যনৰ অন্য কোনোবা মানুহে কৰিলে নে অন্য কোনোবাই কৰিলে সকলো বহু প্ৰশ্ন আছে সন্দীপন গাৰ্গে সেইবোৰ কথা জানে কিন্তু সন্দীপন গাৰ্গে সেইখিনি কথা কোৱা নাই এটাকৈ ডাঙৰ কথা গৰিমা শইকীয়া গাৰ্গে কৈছে মই জুবিনৰ কাৰণে এটা ঔষধ দি পঠাইছিলো হেতু অত্যন্ত গুৰুত্বপূৰ্ণ এটা ঔষধ জুবিনৰ কাৰণে সদায় ল'বলগীয়া এটা দৰৱ সেই দৰৱটো জুবিন গাৰ্গে খাইছিল নে নাই মানে সেই ৰেষ্টুৰেণ্টখনৰ পৰা জুবিন গাৰ্গ হোটেল পেচিফিকলৈ আহিছিল নে বাহিৰে কোনো ধৰণৰ বিশ্ৰাম নলাকৈ জুবিন গাৰ্গ সেই পাৰ্টিটোলৈ গুচি গৈছিল হেয়া কথা কিন্তু সন্দীপন গাৰ্গতকৈ ভালকৈ আৰু কোনোৱে নাজানিব আৰু এজন সন্দীপন গাৰ্গক জেৰা কৰি আছে আশা কৰা হৈছে এজন সন্দীপন গাৰ্গৰ পৰা বহু তথ্য পোৱা যাব সন্দীপন গাৰ্গে মুখ খুলিছে এতিয়া এছআইটিৰ আগত কিন্তু তেখেতক হয়তো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে আৰু তদন্ত সকলোৱে বিচাৰিছে কাৰণ আটাইতকৈ ওচৰৰ পৰা সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি থকা মানুহজনৰ হৈছে সন্দীপন গাৰ্গক আমি ভিডিঅ'টোত 4-5 বাৰ দেখিছো সন্দীপন গাৰ্গৰ মাত আমি শুনিছো আৰু সেই কথা তাত অন্য কোনোবা মানুহ ব্যক্তি জড়িত আছে নে সকলো সন্দীপন গাৰ্গে ক'ব পাৰিব কিন্তু সন্দীপন গাৰ্গে কথাখিনি কোৱা নাছিল সন্দীপন গাৰ্গে সাংবাদিকৰ কেমেৰাৰ পৰা পলায়নৰ চেষ্টা কৰিছে সন্দীপন গাৰ্গে ইয়াৰ আগৰ পৰা সিনাৰ্জি এপাৰ্টমেণ্টত জুবিনদাৰ যোনদিনাখন 11 দিনীয়া শ্ৰাদ্ধৰ আগদিনাখন তেওঁ তললৈ এবাৰ নামি আহিছিল সাংবাদিকৰ কেমেৰা দেখি দৌৰি ওপৰলৈ পলাই গৈছিল কি কাৰণত পলালে তেওঁকো কোনোবাই ভাবুকি প্ৰদান কৰিছে হ'ব পাৰে সন্দীপন গাৰ্গ সমগ্ৰ ঘটনাটো জড়িত নাই কিন্তু তেখেতক তৃতীয় পক্ষই হেঁচা প্ৰয়োগ কৰিছে নেকি বা তেওঁক ভাবুকি প্ৰদান কৰিছে নেকি তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে সেইকাৰণে তদন্ত কৰিব লাগে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাত বহুত ডাঙৰ পৰ্যায়ৰ মানুহ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ লগত বাহিৰৰ কোনোবা পক্ষ জড়িত আছিল নেকি টকা পইচাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক পৰিকল্পিতভাৱে ইয়াৰ পৰা লৈয়ে যোৱা হৈছিল নেকি এনেকুৱা হাজাৰটা প্ৰশ্ন অসমবাসীৰ মনত আছে কাৰণ আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱালো আৰু এতিয়া এই ঘটনাবোৰৰ কথা ভালকৈ ক'ব পাৰিব সন্দীপন গাৰ্গে আজিও সন্দীপন গাৰ্গক জেৰা কৰা হ'ব এছআইটিয়ে তেখেতক মাতিব বৃহস্পতিবাৰে প্ৰায় 11 ঘণ্টা সময় তেখেতক জেৰা কৰা হ'ল আৰু জেৰাত বহু প্ৰশ্ন তেখেতক সোধা হৈছে বহু কথা তেখেতৰ পৰা জানিব পৰা হৈছে বুলি ইতিমধ্যে এছআইটিৰ ফালৰ পৰা জনোৱা হৈছে কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰা হোৱা নাই খুব সম্ভৱ যিদৰে ছদিনৰ অন্তত অমিত প্ৰভা আৰু শেখৰজ্যোতিক গ্ৰেপ্তাৰ কৰা হ'ল যি দুজন তাত উপস্থিত আছিল তৃতীয়জন মানুহ যদি ক'বলৈ যাওঁ সেইজন হৈছে সন্দীপন গাৰ্গকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কাৰণ তেওঁ জানিব তেওঁ লুকুৱাই ৰাখিছে কিছুমান কথা আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত গাফিলতি হ'ব পৰা বা সুৰুঙাটো এজন উচ্চপদস্থ আৰক্ষী বিষয়া হৈ সন্দীপন গাৰ্গে দি থৈ আহিলে কাৰণ সন্দীপন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা এজন সাধাৰণ মেনেজাৰক কাৰণ এওঁ হৈছে এজন অসম আৰক্ষী উচ্চপদস্থ বিষয়া বকু সমাজ জিলাৰ ডিএছপি হয়তো তেওঁ মোবাইল ফোনটো ককায়েকৰ মোবাইল ফোনটো কি কাৰণত লৈ আহিলে কাৰণ জুবিন গাৰ্গৰ আঙঠিৰ পৰা হাফ পেণ্টলৈকে এটা বেগত ভৰাই সন্দীপন গাৰ্গে লৈ আহিছে জুবিন দাক যেতিয়া ছিংগাপুৰৰ পৰা লৈ অনা হ'ল তেতিয়া জুবিন গাৰ্গৰ লগত সন্দীপন গাৰ্গো আহিছিল সন্দীপন গাৰ্গৰ হাততেই জুবিন গাৰ্গক নশ্বৰ দেহটো মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত
সমজি লোৱা হয় আৰু মুখ্যমন্ত্ৰী তাৰ পৰা বাহিৰে বাহিৰে দিল্লীতে থাকে আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু সন্দীপন গাৰ্গে নচৰ ডেটো গুৱাহাটীলৈ লৈ আহে আৰু তেতিয়া সন্দীপন গাৰ্গে লগত এটা বেগ লৈ আহিছিল সেই বেগটোত জুবিনদাৰ ঘড়ীৰ পৰা আৰম্ভ কৰি আঙঠি হাফপেনৰ পৰা আৰম্ভ কৰি টি-শাৰ্টলৈকে সকলো সন্দীপন গাৰ্গে লৈ আহিলে কিন্তু অতি ৰহস্যজনকভাৱে তেওঁ মোবাইল ফোনটো দি থৈ আহিলে কি কাৰণত দি থৈ আহিলে সেই কথা কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত আৰু সেই মোবাইল ফোনটোৰ পৰা চতুৰ সিদ্ধাৰ্থ শৰ্মাই বহুত তথ্যমান মুছি পেলাইছে বুলি ইতিমধ্যে কোৱা হৈছে আৰু সেই খুৰুঙাটো এজন উচ্চ পদস্থ আৰক্ষী বিষয়া হৈ এজন সন্দীপন গাৰ্গে দি থৈ আহিলে আৰু সন্দীপন গাৰ্গক কোনোবাই তাত দম দিছিল নেকি সন্দীপন গাৰ্গক তাত কোনোবাই প্ৰাণনাশৰ ভাবুকি দিছিল নেকি সকলো তদন্তৰ আওতালৈ আহিব লাগে কোনোবা ডাঙৰ চক্ৰ জড়িত আছে নেকি সেই কথাও তদন্তত আহিব কি এজনক 11 ঘণ্টা জেৰা কৰা হ'ল 11 ঘণ্টা জেৰাৰ অন্তত তেওঁ ওলাই গৈছে আৰু তেওঁ কৈছে যে মই সহযোগিতা কৰিছো মুকু ন্যায় লাগে আমাকো ন্যায় লাগে মানে পৰিষ্কাৰ হৈছে স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ হেতু স্বাভাৱিক মৃত্যু নহয় এটা সৰু খুৰা দুৰ্ঘটনা নাছিল পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে এটা পক্ষতাত জড়িত আছে সকলোৱে মিছা মাতিছিল অমিত প্ৰভাই মিছা মাতিলে শেখৰ জ্যোতিয়ে মিছা মাতিলে সিদ্ধাৰ্থ শৰ্মাই মিছা মাতিলে শ্যামকানু মহন্তই মিছা মাতিলে সন্দীপন গাৰ্গে মিছা মাতিলে মিছা কিয় মাতিব লগা হ'ল সেয়া ৰহস্যৰ অন্তত আছে আৰু সেই কাৰণে BNS 103 চাহাৰটো লগোৱা হৈছে এটা হত্যাকাণ্ডৰ ধাৰা জুবিন গাৰ্গক এটা গ্ৰুপে নি এটা এই যেটো BNS 103 ধাৰা হয় আপোনালোকে চালে গম পাব এটা গ্ৰুপে মিলি বা এটা একাংশ সদস্যই মিলি এটা দলে মিলি এজন ব্যক্তিক পৰিকল্পিতভাৱে হত্যা কৰিলে যেটো ধাৰা লাগে সেই ধাৰাটো হৈছে BNS 103 ধাৰা আৰু তাত থকা এই আটাইকেইজনক এজন এজনকৈ মতা হৈছে সন্দীপন গাৰ্গক ইতিমধ্যে মাটি জেৰা চলাই থকা হৈছে 4 জন ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা আৰু শেখৰ জ্যোতি আজি শেখৰ জ্যোতি আৰু অমিত প্ৰভাক পুনৰ আদালতত হাজিৰ কৰা হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থৰ দৰে হয়তো তেওঁলোকক জিম্মাত ল'ব CIDয়ে জেৰা চলাই থাকিব কিন্তু পলমকৈ হলো সন্দীপন গাৰ্গ আহিছে তদন্তৰ আওতালৈ যেটো অসমবাসীয়ে বিচাৰি আছিল আৰু এজন সন্দীপন গাৰ্গৰ পৰা বহু কথা জানিব পৰা যাব জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গ 14টা দিন 13টা দিন ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি অৱশেষত CID কাৰ্যালয়ত মুখ ঢাকি সোমাইছে এজন সন্দীপন গাৰ্গ তেওঁ হৈছে বকু সমজিলাৰ DSP আজি পুনৰ জেৰা চলোৱা হ'ব সন্দীপন গাৰ্গক জেৰাৰ অন্তত অমিত প্ৰভা আৰু শেখৰ জ্যোতিৰ দৰে সন্দীপনকো গ্ৰেপ্তাৰৰ সম্ভাৱনা ধন্যবাদ